শিক্ষা যিহেতু এক জীৱনব্যাপী প্ৰক্ৰিয়া আৰু প্ৰতিটো খোজত আপুনি শিক্ষা ল'ব পাৰে, যিকোনো বিষয়ৰ পৰা শিক্ষা গ্ৰহণ কৰিব পাৰে। একেদৰে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰতো বয়স কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। সেই কথাটো প্ৰমাণ কৰি পুনৰ দেখুৱাইছে এগৰাকী ৭৩ বছৰীয়া জ্যেষ্ঠ নাগৰিকে। ইতিমধ্যে কালি ঘোষণা কৰা কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ যি স্নাতকোত্তৰৰ ফলাফল, সেই ইতিমধ্যে ফলাফলত এইগৰাকী জ্যেষ্ঠ নাগৰিকে ইতিমধ্যে তেওঁ স্নাতকোত্তৰ প্ৰথম বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। মই প্ৰথমতে চিনাকি কৰি দিছোঁ, কেশৱ চন্দ্ৰ বৰা ছাৰ এগৰাকী ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰাপক এগৰাকী অৱসৰী শিক্ষক। ২০১৫ চনত কেশৱ চন্দ্ৰ বৰা ছাৰে ইতিমধ্যে তেওঁ অৱসৰ গ্ৰহণ কৰিছিল আৰু অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁ কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ত তেওঁ নামভৰ্তি কৰিছিল আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ কাৰণে তেওঁ প্ৰস্তুতি চলাইছিলে। এগৰাকী আইন বিভাগৰ ছাত্ৰ হৈ তেওঁ শিক্ষকতা আৰম্ভ কৰিছিল আৰু শেষত তেওঁ অৱসৰ গ্ৰহণ কৰাৰ পিছত অসমীয়া বিভাগত ইতিমধ্যে তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। ছাৰ, প্ৰথমতে অভিনন্দন জনাইছোঁ আপোনাক। ধন্যবাদ। কেনেকুৱা, অকণমান আগলৈ আহিলে সুবিধা হ'ব। যিহেতু এটা ভাল লগা খবৰ, ৭৩ বছৰ বয়সত আপুনি আকৌ এটা ডিগ্ৰী লাভ কৰিলে। গোটেই কথাখিনি আপোনাৰ পৰা জানিব বিচাৰিছোঁ। আচলতে শিক্ষা কোনো বয়সৰ কথা নাই। এই যেতিয়া 1978 চনত যোৰহাট মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিলোঁ, তেতিয়া মই স্নাতকোত্তৰ ডিগ্ৰী ল'বৰ কাৰণে বৰ ইচ্ছা আছিলে। কিন্তু সেই সময়ত আমাৰ ঘৰুৱা যিটো অসুবিধা, আমাৰ দেউতা মাৰ 7জন ল'ৰা ছোৱালী, গতিকে 7জন ল'ৰা ছোৱালী, দেউতাই কাকনো, মা সৰুতে কেতিয়াবাই ঢুকালে, গতিকে দেউতাই কাকনো শিক্ষা দিব। গতিকে মোক ক'লে যে চিন্তা কৰি চা যে পঢ়ুৱাব পৰা হ'বনে নহয়। তেতিয়া দেউতাৰ নিৰ্দেশ মানি মই স্নাতকোত্তৰ, তেতিয়া সাময়িকভাৱে স্নাতকোত্তৰ পঢ়া আশাটো বাদ দি মই যোৰহাট আইন মহাবিদ্যালয়ত নামভৰ্তি কৰিলোঁ। তাৰপিছত আপুনি শিক্ষকতাৰ লগত জড়িত হ'ল, আপুনি কৃতি শিক্ষক হিচাপে পৰিচিত আৰু অৱসৰ গ্ৰহণ কৰাৰ পিছত আপুনি আকৌ স্নাতকোত্তৰ ডিগ্ৰীৰ কাৰণে পঢ়িবলৈ মন মেলিলে। কিয় মন মেলিলে? আচলতে মই ইতিমধ্যে কৈছোঁ যে মোৰ স্নাতকোত্তৰ ডিগ্ৰী ল'বৰ কাৰণে বৰ আশা আছিলে। গতিকে সেই আশাটো দেৰিকৈ হ'লেও আপোনালোকৰ আশীৰ্বাদত পূৰণ হ'ল। যেতিয়া আপুনি শিক্ষকতা কৰি আছিলে তেতিয়াও হয়তো সুবিধা নিমিলিলেগৈ। হয়, মই এইটো সত্য যে এজন শিক্ষকে ছাত্ৰ ছাত্ৰীক 1 ঘণ্টা পঢ়ুৱাবৰ কাৰণে ঘৰত 2 ঘণ্টা অধ্যয়ন কৰি যাবলগীয়া হয়। গতিকে ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থৰ কাৰণে মই নিজৰ ব্যক্তিগত স্বাৰ্থ বিসৰ্জন দিব লগা হৈছিল। যিহেতু আপোনাৰ আচলতে নতুন প্ৰজন্মৰ কাৰণেও আপোনাৰ এই যি প্ৰয়াস, এয়া এক আদৰ্শ। কি ক'ব, নতুন প্ৰজন্মৰ কাৰণে কিবা আহ্বান জনাব? মই যিহেতুকে চৰকাৰে অনানুষ্ঠানিকভাৱে বা কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ যোগেদি যিসকলৰ শিক্ষা আধৰুৱা হ'ল, তেওঁলোকক আহ্বান জনাম যে চৰকাৰে যিটো সুবিধা দিছে, এই সুবিধাটো গ্ৰহণ কৰি তেওঁলোকে পুনৰ পাঠ গ্ৰহণত নিজকে নিয়োজিত কৰি নিজকে উজ্জ্বলাই তুলিব পাৰিব। আৰু আমি দেখিছোঁ যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা বহুতে শিক্ষা গ্ৰহণ কৰি চাকৰি পোৱাও পাইছোঁ। ইতিমধ্যে ACSও পাইছে বুলি ইতিমধ্যে খবৰ পাইছোঁ। নিশ্চয়। আৰু এটা কথা জানিম, যিহেতু আপুনি স্নাতক ডিগ্ৰী, আপুনি এগৰাকী ইতিহাসৰ ছাত্ৰ আছিলে, মোৰ যদি ভুল হোৱা নাই, ইতিহাসৰ ছাত্ৰ, তাৰপিছত আপুনি আইনৰ ছাত্ৰ আৰু এতিয়া অসমীয়াত আপুনি স্নাতকোত্তৰ ডিগ্ৰী। হয়, মই আচলতে কথা কোৱাতকৈ লিখি ভাল পাওঁ। ইতিমধ্যে মই 9খন গ্ৰন্থ লিখিছোঁ। গতিকে কিবা কিবি ভুল হৈ যাব পাৰে, এখনহে প্ৰকাশ কৰিলোঁ ইতিমধ্যে, জীৱন যাদি নৈ বুলি।
এইখন মই কেইবাজনকো দেখুৱাবলগীয়া হ'ল। বিশেষকৈ নুৰুল ইছলাম নামৰ এজনে মোৰ বৰ্ণশুদ্ধিখিনি চাই দিলে। মই তেতিয়া ভাবিলোঁ যে মই নিজে বৰ্ণশুদ্ধি চাবৰ কাৰণে মই যত্ন কৰা উচিত, আৰু সেয়েহে মই ইতিহাস বাদ দি অসমীয়া বিভাগত স্নাতক ডিগ্ৰী ল'বলৈ আগবাঢ়িলোঁ। ধন্যবাদ জনাইছোঁ। এয়া আছিলে কেশৱ চন্দ্ৰ বৰা, এগৰাকী অৱসৰী শিক্ষক। তেওঁৰ বয়স এতিয়া 73 বছৰ। মই আকৌ কৈছোঁ, এই 73 বছৰতো কিন্তু তেওঁৰ যি আচলতে মনৰ প্ৰবল হেঁপাহ আৰু প্ৰচণ্ড মানসিক শক্তি, এই মানসিক শক্তিৰ জৰিয়তে তেওঁ এটা পুনৰ নতুন ডিগ্ৰী ল'বলৈ সক্ষম হ'ল, স্নাতকোত্তৰ ডিগ্ৰী, আৰু প্ৰথম বিভাগত তেওঁ এই ডিগ্ৰী লাভ কৰিছে, আৰু যিটো নেকি এটা ভাল লগা খবৰ, আৰু নতুন প্ৰজন্মৰ কাৰণেও এয়া এক আদৰ্শ বুলি আমি অভিহিত কৰিব পাৰোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।